নিশ্চয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ নামত অসমৰ মহিলাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে। মই দেখুৱাইছোঁ আজি গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি গোলাঘাট জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। সকলো মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰৰ বিৰুদ্ধে আজি এনেধৰণে একত্ৰিত হোৱাৰ কথা উল্লেখ কৰিছে কৃষক মুক্তি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে। মই কথা পাতিম কেন্দ্ৰীয় যুটীয়া সম্পাদক বিতু সোণোৱাল ডাঙৰীয়া মোৰ সৈতে উপস্থিত আছে। কি ক'ব আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আপোনালোকৰ মূল দাবীসমূহ? আজি নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাটৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আপোনালোকে সকলোৱে জানে যে 2021 চনত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰত্যেকখন নিৰ্বাচনী ৰেলীত তেওঁ বক্তব্য প্ৰদান কৰিছিলে যে অসমত যিমানবিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে, যিমানবিলাক মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ আছে, সকলোবিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণ তেওঁ মাফ কৰিব। বিশেষকৈ উজনি অসমৰ প্ৰত্যেকখন মিটিঙত তেওঁ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আৰু তেওঁ কৈছিলে যে আমাক বিজেপিক ভোট দিয়ক, মোক মুখ্যমন্ত্ৰীক ভোট দিয়ক। তাৰ পিছৰ পৰ্যায়ত সেইজন মানুহে মুখ্যমন্ত্ৰী হ'ল। কিন্তু আমি দেখিলোঁ যে অসমৰ মহিলাৰ এতিয়ালৈকে টোটেল 12,500 কোটি টকাৰ ঋণ আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কেৱল 1250 টকাৰ ঋণহে এতিয়ালৈকে মাফ কৰিছে, অৰ্থাৎ 0.1% ঋণো তেওঁলোকে মাফ কৰিব পৰা নাই। কিন্তু আমাৰ অসমৰ মহিলাসকলে যিসকলে তেওঁলোকে নিজৰ কিস্তিটো মাৰি আছিলে, কিস্তিটো মাৰি থকা মহিলাকো তেওঁ প্ৰতিশ্ৰুতি দিলে যে আমাক ভোট দিয়ক, আপোনালোকে মাফ কৰি দিম আৰু কিস্তি মাফ কৰিব নালাগে। গতিকে তেনেকৈ যদি কাৰোবাৰ 10,000 টকাৰ লোন আছিলে, এতিয়া সেইটো গৈ 1 লাখ টকা হ'লগৈ। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল কিছু মহিলাৰ অলপ তেওঁলোকে ঋণ মাফ কৰিছে, কিন্তু সামগ্ৰিকভাৱে ঋণ মাফ কৰাত তেওঁ ব্যৰ্থ হৈছে। গতিকে আজি এই প্ৰতিবাদী কৈছে যে আমাৰ স্পষ্ট দাবী যে অসমৰ যিমানবিলাক মহিলাৰ ঋণ আছে সকলো ঋণ পঞ্চায়ত ইলেকশ্যনৰ পূৰ্বে মাফ কৰিব লাগিব, অন্যথা বিজেপিক পঞ্চায়ত ইলেকশ্যন সম্পূৰ্ণৰূপে বিৰোধিতা কৰা হ'ব। আৰু সেই ঋণ তেওঁ এতিয়া আমাক বাহানা দিলে নহ'ব যে ইমান ঋণ মই কেনেকৈ মাফ কৰিম। তোমাৰ প্ৰতিশ্ৰুতি অনুসৰি যদি তুমি লাগিলে তোমাৰ সম্পত্তি বিক্ৰী কৰি দিয়া, তোমাৰ পত্নীৰ সম্পত্তি বিক্ৰী কৰি দিয়া, তোমাৰ ল'ৰাৰ নামত থকা 17টা কোম্পানী তুমি বিক্ৰী কৰি দিয়া, যেনেকৈ নিদিয়া লাগিলে অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ ঋণ মাফ হ'ব লাগিব, অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ এই ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী চলি গৈ থাকিব। মই দেখুৱাই যাব যত্ন কৰিছোঁ যে এই ধৰণে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে। নাৰী মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ে আছে, মই কথা পাতিবলৈ যত্ন কৰিম যে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এই যি প্ৰতিবাদ, এই প্ৰতিবাদৰ জৰিয়তে প্ৰকৃততে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত আপোনালোকে অভিযোগ উত্থাপন কৰিছে, কি ক'ব? হয়, আমি প্ৰথমে মই কৈ লৈছোঁ যে মুখ্যমন্ত্ৰীৰ ওপৰত অভিযোগ আনিবলৈ আমি এইটো কাৰণেই বাধ্য হৈছোঁ, তেওঁ যোৱা 21ৰ নিৰ্বাচনী প্ৰচাৰত তেওঁ প্ৰতিখন মিটিঙতে তেওঁ এটা কথা স্পষ্ট কৰি দিছিলে, এটা কথা হাত দাঙি তেওঁ কৈছিলে যে আজিৰ পৰা মাইক্ৰ' ফাইনেন্সৰ ঋণ কোনো মহিলাই দিব নালাগে। প্ৰতিখন মিটিঙতে তেওঁ এই কথাটো স্পষ্ট কৰি দিছিলে আৰু এই কথাটো শুনি সকলো মহিলাসকলে কি কৈছিলে, তেওঁলোকে সঁচাকৈ ঋণ ৰেহাই দিব বুলি সঁচাকৈ তেওঁলোকে এই ঋণ বন্ধ কৰিছিলে। কিন্তু এতিয়া ঋণ দিব নোৱাৰাসকলৰ মহিলাসকলক বিভিন্ন ধৰণৰ শাস্তি হয়, মেনেজাৰবিলাকক পঠিয়াই মাষ্টৰবিলাকক পঠিয়াই মহিলাসকলৰ ওপৰত বিভিন্ন ধৰণৰ কটু বাক্য শুনোৱায়। সেয়েহে আজি আমি এটা কথাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা আমি স্পষ্ট কৰি দিবলৈ কৈছোঁ যে তোমাৰ ওপৰত আজি আমি অভিযোগ এইটো কাৰণে কৈছোঁ, বাৰে তুমি কৈছিলা মাইক্ৰ' ফাইনেন্সৰ ঋণ দিব নালাগে বুলি। সেইকাৰণে যদি এতিয়া আগন্তুক নিৰ্বাচনৰ আগত তেওঁ যদি সকলো মহিলাই যদি এই মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই নিদিয়ে, তেতিয়াহ'লে আমি কেতিয়াও তেওঁক শান্তিৰে থাকিবলৈ নিদিওঁ। আৰু তেওঁ এতিয়া আভুৱাই তেওঁ মানে কিছু পইচা মানে তেওঁ কি কৈছে, শ্ৰেণী বাছি কিছু মহিলাক মানে এই ৰেহাইটো দিছে। আমি ক'বলৈ গৈছোঁ যে তেওঁ যেতিয়া কৈছিলে সকলো মহিলাক ৰেহাই দিম বুলি, এতিয়া আমি কৈছোঁ 26ৰ ইলেকশ্যনৰ আগত তেওঁ সকলো মহিলাকে মানে ৰেহাই দিবই লাগিব। আৰু যি পৰ্যন্ত তেওঁ ৰেহাই নিদিয়ে তেতিয়াহ'লে 26ৰ ইলেকশ্যনত তেওঁ ইয়াৰ প্ৰত্যুত্তৰটো পাই যাব। মই দেখুৱাই যাব যত্ন কৰিছোঁ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আগন্তুক 26ৰ বিধানসভা নিৰ্বাচন বা আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰত্যুত্তৰ দিয়াৰ কথা উল্লেখ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতি। আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক বিতু সোণোৱাল উপস্থিত আছে আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে।